আমি আপোনালোকে নিশ্চয় জানিবলৈ উৎসুক হৈ আছে যে দলটোৰ নামটো কি হ'ব। আমি সেইটো দিয়ে আৰম্ভ কৰিব খুজিছোঁ। আমি ইতিমধ্যে বহুজনৰ পৰামৰ্শ ল'লোঁ, বিভিন্ন জনগোষ্ঠীৰ পৰাও পৰামৰ্শ ল'লোঁ, আমাৰ শুভাকাংক্ষীসকলৰ পৰাও পৰামৰ্শ ল'লোঁ। এই সকলো পৰামৰ্শৰ ভিত্তিত আমি এটা নাম স্থিৰ কৰিছোঁ আৰু এই নামটো স্থিৰ কৰাৰ মানে আজিৰ পৰা আমাৰ দলৰ সাংগঠনিক কাম পূৰ্ণ গতিত আৰম্ভ হ'ব। কিন্তু নামটো ঘোষণা কৰাৰ আগতে আমি ভাবিছোঁ যে অসম আন্দোলন, কা আন্দোলন, এতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে যিমানবিলাক আন্দোলন হৈছে সেই আন্দোলনবিলাকত শ্বহীদ হোৱাসকললৈ আমি প্ৰথমতে 1 মিনিট শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আমার নামটো জানালে কি আপনার স্যার অনিয়ার হয়েছে স্যার বহি দিয়ক, অনিয়াৰ হৈ আছে টিভিবিলাকত অকণমান বহি দিবলৈ ওলাই আছে অসম জাতীয় পৰিষদ আমাৰটো হ'ল AJP। ইতিমধ্যে ডক্টৰ ভট্টাচাৰ্যই কৈছে আমি বহু ধৰণৰ পৰামৰ্শ পাইছিলোঁ। বহু ধৰণৰ পৰামৰ্শৰ পৰা আমাৰ কমিটিয়ে এই নামটো বাছি উলিয়াইছে আৰু এই মুহূৰ্তৰ পৰা আমাৰ দলৰ কাম কাজ আৰম্ভ হোৱা বুলি ধৰিব পাৰে।
আমি আপোনালোকক দলটো আমি কেনেকৈ আগবাঢ়িম অকণমান ৰূপৰেখা এটা দিব খুজিছোঁ। যোৱাকালি আমাৰ আহ্বায়ক কমিটিৰ সভা এখন হৈছিল। তাত অৱশ্যে সকলো সদস্য কালি উপস্থিত থাকিব পৰা নাছিল, কিন্তু আমি ইতিমধ্যে প্ৰায় 25খন জিলাৰ 24-25খন জিলাৰ সাংগঠনিক কাম আৰম্ভ কৰিছোঁ আৰু কেইখনমান বাকী আছে, সেইখিনি আমি দুদিনতে সম্পূৰ্ণ কৰিম। আমি দলটো গঠন কৰোঁতে আমি কিছুমান কথা ধৰি দিছোঁ, যেনে দলটোত সকলো জনগোষ্ঠীৰ ব্যক্তি থাকিব লাগিব, সমাজত এটা ভাল নিকা ভাৱমূৰ্তি থাকিব লাগিব আৰু যুৱক চামক প্ৰাধান্য দিয়া সংগঠন হ'ব আমাৰ দলটো, যুৱক চামক প্ৰাধান্য দিয়া। আৰু সেইকাৰণে আমি যুৱক চামৰ পৰাও প্ৰতিনিধি সকলো ঠাইতে ল'বলৈ আমি ঠিক কৰিছোঁ। আমাৰ দলটো মূলতঃ জিলা ভিত্তিক হ'ব, ৰাজ্যিক ভিত্তিক, জিলা ভিত্তিক, তাৰপিছত সমষ্টি ভিত্তিক, সমষ্টিৰ পিছত হ'ব আঞ্চলিক ভিত্তিক আৰু একেবাৰে শেষত বুথ ভিত্তিক বুথ। আৰু এই গোটেই কামখিনি আগবঢ়াই নিবৰ কাৰণে আমি সংগঠনটোৰ কাৰণে বা সাংগঠনিক কাম কাজৰ কাৰণে এটা শ্লোগান ঠিক কৰিছোঁ। সেই শ্লোগানটো হ'ল, আৰু সেই শ্লোগানটোৱে আমাৰ সকলোকে অনবৰতে পৰিচালিত কৰিব, কাৰণ আমি এটা সাধাৰণ ৰাজনৈতিক দল হৈ থাকিব খোজা নাই। আমি আচলতে মানুহৰ বন্ধু হিচাপে থিয় হ'ব। আমি অসমত নতুনকৈ ৰাজনীতি কৰিব ওলাইছোঁ আৰু সেইকাৰণে এটা নতুন শ্লোগান আমি ল'ব খুজিছোঁ, এটা নতুন দৰ্শন ল'ব খুজিছোঁ, যিটোক হয়তো আমি ক'ব পাৰোঁ সামাজিক দৰ্শন বুলি। আৰু সেইটো হ'ল ঘৰে ঘৰে আমি। ঘৰে ঘৰে আমি। আমাৰ সংগঠনৰ শ্লোগানটো হ'ব ঘৰে ঘৰে আমি। আমি প্ৰতিখন ঘৰৰ লগতে যোগাযোগ কৰিম, প্ৰতিখন ঘৰৰ লগতে আমাৰ এটা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিম, কাৰণ অকল ভোটৰ নিৰ্বাচনৰ সময়তে আমি মানুহৰ ওচৰলৈ যাওঁ, আমি সেই দৃষ্টিভংগীটো পৰিহাৰ কৰিব খুজিছোঁ। আমি প্ৰতিটো পৰিয়ালৰ লগত অনবৰতে আচলতে এটা সম্পৰ্ক ৰাখিব খুজিছোঁ। বিপদে আপদে যেতিয়াই প্ৰয়োজন হয় আমি সেই ধৰণেহে দলটোক আগবঢ়াই নিব খুজিছোঁ, কাৰণ দলটোৱে এটা স্থায়ী ৰূপ ল'ব লাহে লাহে, আৰু স্থায়ী ৰূপ ল'বলৈ হ'লে স্থায়ী দৰ্শন এটাও লাগিব। গতিকে মানুহৰ ওচৰত থিয় হ'বলৈ আমাৰ শ্লোগানটো হ'ব ঘৰে ঘৰে আমি। আমি মানে দলটো ঘৰে ঘৰে আমি। আৰু ইতিমধ্যে আপোনালোকক ক'লোঁ আমাৰ ৰাজ্যিক ভিত্তিক, জিলা ভিত্তিক, সমষ্টি ভিত্তিক, আঞ্চলিক ভিত্তিক আৰু বুথ ভিত্তিক দলটো গঠন হ'ব। আৰু দলটো গঠনৰ কাম আচলতে কালিয়ে আৰম্ভ কৰিছোঁ আমি। কালি আমি আলোচনাটো কৰিলোঁ, আলোচনাৰ পিছত কেইবাগৰাকীও আমাৰ নিজৰ নিজৰ ঠাইলৈ গ'লগৈ, নিজৰ নিজৰ ঠাইলৈ সংগঠন কৰিবৰ কাৰণে গ'লেই ইতিমধ্যে। সেইকাৰণে আমি কেইজনমানহে আছোঁ আজি। আমি আজি আকৌ বহাৰ কথা, আৰু আপোনালোকক আমি কোনখন জিলাত কাক দায়িত্ব দিয়া হৈছে সেই গোটেই তালিকাখন হয়তো আবেলিৰ ভিতৰত আমি আপোনালোকক দিব পাৰিম, আপোনালোকৰ প্ৰতিষ্ঠানলৈ আমি পঠিয়াই দিম। কাৰণ কেইজনমান আহিবলৈ বাকী আছে এতিয়া। উদাহৰণস্বৰূপে আমি এতিয়া গোটেই ৰাজ্যখনত সমন্বয়কৰ দায়িত্ব ল'বৰ কাৰণে আমি জগদীশ ভূঞাক দায়িত্ব কৰিছোঁ।
সমন্বয়ক জগদীশ সমন্বয়ক জগদীশ ভূঞা। জগদীশ ভূঞাৰ যথেষ্ট অভিজ্ঞতা আছে, বহুদিন ৰাজনীতিত আছে, গোটেই অসমখন চিনি পায়। গতিকে আমি জগদীশ ভূঞাক সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু তেনেকৈ মোৰ বাওঁফালে আছে ধৰক বৰ ভূঞা, MH বৰ ভূঞা, তেখেত হাইলাকান্দিৰ। তেখেতৰ গোটেই পৰিয়ালটো ৰাজনীতিৰ লগত জড়িত। এখেতক আমি দায়িত্ব দিছোঁ হাইলাকান্দি শিলচৰ কৰিমগঞ্জ। ঠিক তেনেকৈ একেবাৰে সোঁফালে আছে ৰাজীৱ ফুকন। ৰাজীৱ ফুকন ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে। একেবাৰে সোঁফালে আমাৰ সোঁফালে আছে ৰাজীৱ ফুকন। ৰাজীৱ ফুকনক আমি গোলাঘাট, যোৰহাট, শিৱসাগৰৰ দায়িত্ব দিছোঁ। আৰু আছে আমাৰ হৰেণ চুতীয়া। হৰেণ চুতীয়া আছে, তেখেতক আমি লখিমপুৰৰ দায়িত্ব দিছোঁ। কিন্তু তেখেতৰ লগতে আমি আৰু এজন বা দুজন জড়িত হ'ব জিলাখনত। প্ৰত্যেকখন জিলাতে 2-3জনকৈ থাকিব। আমি সদ্যহতে এজনক প্ৰাৰম্ভিক কামখিনিৰ কাৰণে এজনক দিছোঁ দায়িত্ব। কিন্তু প্ৰত্যেকখন জিলাৰ কাৰণে আৰু আহ্বায়ক আমি সংযোজিত কৰিম, কৰ্ডিনেটৰ হিচাপে থাকিব জগদীশ ভূঞা। তেনেকৈ ধৰক মই ইয়াত থকা কেইজনৰ বিষয়েহে ক'লোঁ, কোনে কাৰ দায়িত্বত থাকিব। কিছুমানে হয়তো 2-3খন জিলাৰ দায়িত্বটো থাকিবলগীয়া হ'ব পাৰে। যেনেকৈ ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিল চিত্ৰজিৎ বসুমতাৰী। চিত্ৰৰ তেওঁ পাব জোনাই, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত তেতিয়া লগত সহযোগ কৰিব। গতিকে এনেকৈ আমি প্ৰায় গোটেই অসমতে কামখিনি আৰম্ভ কৰিছোঁ। আৰু আমাক পৰিচালনা কৰা শ্লোগানটো আকৌ এবাৰ কৈছোঁ, যিসকল অকণমান এতিয়া আহি পাইছে, আমাৰ শ্লোগানটো হ'ব ঘৰে ঘৰে আমি। আৰু এইটো এটা স্থায়ী সম্পৰ্ক। সেইটো দৰ্শন লৈ আমি আগবাঢ়িব খুজিছোঁ, যে আমাক স্থায়ী দৰ্শন হ'ব। অকল নিৰ্বাচনৰ সময়ত বুলি নহয়, অকল ভোটৰ কাগজখন লৈ পেলাই আমি পৰিয়ালটোত উপস্থিত হ'ব খোজা নাই। আমি এটা স্থায়ী সম্পৰ্ক কৰিব খুজিছোঁ। কাৰণ আমাৰ মানুহৰ বহুত বিপৰ্যয় হৈছে, বানপানী হওক, বেমাৰ আজাৰ হওক, ৰাজনৈতিক প্ৰতাৰণা হওক। গতিকে আটাইখিনিৰ লগত আমাৰ বন্ধুত্ব কৰিবৰ কাৰণে আৰু আমি গোটেই প্ৰক্ৰিয়াটো জিলাৰ পৰা আৰম্ভ কৰি বুথ কমিটিলৈকে এই গোটেই প্ৰক্ৰিয়াটো আমি 30 অক্টোবৰৰ ভিতৰত শেষ কৰিছোঁ। মেম্বাৰশ্বিপ ড্ৰাইভ কালিৰ পৰা আৰম্ভ হ'ব। কিন্তু আমাৰ এই সংগঠন গঢ়ি তোলা কামটো জিলাভিত্তিক বা সমষ্টিভিত্তিক এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব 30 অক্টোবৰ। আপোনালোকে হয়তো 30 অক্টোবৰ আমি লৈছোঁ কিয়, তাৰপিছতে ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশন হ'ব। তেওঁলোকৰ পৰাও কোনোবা ওলাই আহি পেলাই ইয়াত যোগদান কৰিব। গতিকে ৰাজনৈতিক অভিৱৰ্তনখন আমি পাতিম নৱেম্বৰৰ আগভাগত। আমি ৰাজনৈতিক অভিৱৰ্তনখন পাতিম। তাতে পূৰ্ণাংগ ৰাজ্যিক কমিটিখন গঠন হ'ব। তাতে আৰু সেই তাৰিখটো মনত ৰাখি আমি সকলোকে 30 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু সকলোৱে কৈছে পাৰিম বুলি, কাৰণ আমাৰ লগত যিখিনি আছে আটাইখিনি খুব অভিজ্ঞ ব্যক্তি, সংগঠনৰ ফালৰ পৰা খুবেই অভিজ্ঞ। 20 বছৰ 22 বছৰ ছাত্ৰ সন্থা বা যুৱ ছাত্ৰ পৰিষদত কাম কৰি আছে। গতিকে নিজৰ অঞ্চলখিনি চবেই জানে, কিন্তু আমাৰ খুব এটা সমস্যা হ'ব নালাগে, আমি পাৰিম, আগবাঢ়ি যাব পাৰিম। কিন্তু আমি গোটেই কাক দায়িত্ব দিছোঁ সেইটো আমি আবেলিৰ ভিতৰতে আপোনালোকক দিব পাৰিম, কিয় আৰু কেইজনমান আহিবলৈ বাকী আছে। আৰু আমি সকলোকে কৈছোঁ ক'ভিডৰ নিয়মাৱলীখিনি মানি চলিব লাগে। যিকোনো মিটিঙত ক'ভিডৰ নিয়মাৱলীখিনি মানি চলিব লাগে। মুখা পিন্ধিবই লাগিব, সামাজিক দূৰত্ব যিখিনি পাৰে বজাই ৰাখিব লাগিব। আমি প্ৰথমে নিয়ম মনাৰ কামটো আমি আৰম্ভ কৰিব লাগিব। আৰু সময়মতে যাতে সভাবোৰ অনুষ্ঠিত হয়।
সেই বিষয়ে সকলোকে কোৱা হৈছে। এতিয়া আপোনালোকৰ ফালৰ পৰা যদি দুই এটা কথা কিবা সুধিবলগীয়া থাকে আমি চেষ্টা কৰিব পাৰোঁ। স্যার দেখা গৈছে আহ্বায়ক কমিটিৰ সদস্য যোৱাকালি 13জন উপস্থিত আছিল, আজি আৰু 4জন হৈছে, 17জন আৰু বাঢ়িব পাৰে। কাৰণ আমাৰ জিলা আছে 33খন, গতিকে আমি প্ৰত্যেক জিলাতে 2-3জনকৈ দিবই লাগিব। একেবাৰে যিহেতু 4টা তৰফ হ'ব, ক'ৰবাত হয়তো এজনেই পাৰিব, কিন্তু দৰকাৰ হ'লে আমি 2-3জনকৈ দিব লাগিব, সেইকাৰণে এই সংখ্যাটো বাঢ়িব। আজিৰ দিনটোত ক'ৰ পৰা হোৱা নাই কিয়, আমি আটাইখিনিকে ইয়ালৈ অহা নাই আছে। ৰাজনৈতিক অভিৱৰ্তনৰ কথা কোৱা হৈছে, ৰাজনৈতিক অভিৱৰ্তনখন নৱেম্বৰৰ তাৰিখটো ঠিক কৰি নৱেম্বৰৰ প্ৰথম ভাগতে হ'ব। তাৰিখটো আমি এইখিনি কাম হৈ লওক। অক্টোবৰৰ ভিতৰত গোটেই সাংগঠনিক স্তৰবিলাকৰ একেবাৰে জিলা পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে হওক। তাৰপিছত আমি নৱেম্বৰৰ প্ৰথম ভাগতে ৰাজনৈতিক কমিটিৰ প্ৰতি পূৰ্ণাংগ কমিটিখন হ'ব, ৰাজ্যিক কমিটিখন। আৰু ইতিমধ্যে আমি সংবিধানৰ কামখিনি আৰম্ভ কৰিছোঁ। দলৰ সকলো সংবিধান, দলৰ কি কি আমাৰ নীতি হ'ব, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সেইবিলাক আমি ঠিক কৰিছোঁ। সেইবিলাকো হৈ লওক। তাৰপিছত নৱেম্বৰৰ প্ৰথম ভাগৰ ভিতৰত ৰাজনৈতিক সংবিধানটো অক্টোবৰ মানে কমপ্লিট হ'ব নেকি? সংবিধান সোনকালে হৈ যাব, প্ৰায় হৈছেই, অলপ বাকী। স্যাৰ এটা মানে নেশ্যনেল পলিটিকেল পাৰ্টি বা যি মানে কমিউনেল পাৰ্টি এটা সম দূৰত্ব ৰাখিব বুলি কৈছিলে আগতে। সংবিধানৰ এইটো ইণ্টিগ্ৰেল পাৰ্ট হ'ব নেকি, মানে মেণ্ডেটৰী কৰিব নেকি? কাৰণ এইটো কৰিলে ষ্টাৰ্ট কৰা, এইটো হ'ল দলৰ এটা প্ৰধান লক্ষ্য, উদ্দেশ্য। এইটো সংবিধানৰ মুখ্য হ'ব। দ্বিতীয় কথা, যিহেতু আপুনি অসমৰ জন্মকালতো আপুনি জড়িত হৈ আছিলে, কিয় প্ৰথমটো হ'ল অসমৰ মানুহে 1985 চনৰ পৰা আজিলৈকে অসমৰ যিখিনি প্ৰতাৰণাৰ বুলি হ'ল, সেই প্ৰতাৰণাখিনি পাহৰি আজি পুনৰবাৰ অসম গণ পৰিষদৰ সদৌ ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত গঠন হ'বলগীয়া দলটো মানুহে আদৰি ল'ব বুলি আপোনালোকে আশা কৰিব পাৰে নে? যিহেতু তেওঁলোকে যি প্ৰতাৰণা কৰিলে, আকৌ এটা নতুন আঁচুৰ পৰা গৈ যোৱা মানুহখিনিয়ে প্ৰতাৰণা কৰে। এতিয়া আকৌ আঁচুৰ লগত জড়িত মানুহখিনি বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জড়িত মানুহখিনিয়ে এই দলটোৰ আগভাগ ল'ব। গতিকে সেই বিশ্বাসটো মানুহৰ পৰা আপুনি ধৰি ল'ব বুলি বিশ্বাস কৰে নে? এই গোটেই কথাবিলাক আমি বিশ্লেষণ কৰিছোঁ আৰু ইয়াক কেনেকৈ আমি চেকছ এণ্ড বেলেঞ্চেছ কৰিব পাৰোঁ, যাতে আকৌ দলটো আঞ্চলিকতাবাদৰ পথৰ পৰা বিচ্যুত নহয়। আৰু সেইকাৰণে আমি কৈছোঁ যে এতিয়া ঘৰে ঘৰে অসম জাতীয় পৰিব, প্ৰত্যেক ঘৰতে অসম জাতীয় পৰিব। আৰু আমি কৈছোঁ যে অসম প্ৰথম, অসম সদায়, অসম চিৰদিন। এতিয়া আমি কৈছোঁ এইখিনি দাবী। আৰু আগতে হ'ল কি, অসম গণ পৰিষদ হোৱাৰ পিছত যিকেইটা সংগঠনৰ পৰা জন্ম হৈছে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অসম গণ পৰিষদ হৈছিল, কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেনেকুৱা কোনো সম্পৰ্ক নাছিল, সম্পৰ্কটো চেঞ্জ হৈ গৈছিল। কিন্তু এতিয়া আমি ভাবিছোঁ যে তেনেকুৱা এটা যি দুটা সংগঠনে এই দলটোৰ জন্ম দিছিল, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় ছাত্ৰ পৰিষদ, এনেধৰণৰ হ'ব এতিয়া ক'ব নোৱাৰোঁ, কিন্তু কিবা এটা সম্পৰ্ক থাকিব। তাৰমানে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত সম্পূৰ্ণ সম্পৰ্ক প্ৰত্যক্ষভাৱে থাকিব নেকি? তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক নিৰপেক্ষ ভূমিকা তেওঁলোকে পালন কৰি যাব। মানে এনেকুৱা হ'ব নেকি ছাৰ, যে যদিহে অসম জাতীয় পৰিষদে নিজৰ যিটো লক্ষ্য উদ্দেশ্যৰ পৰা বিচ্যুতি ঘটে, তেতিয়াহ'লে এনে শক্তি থাকিব নেকি সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ পৰিষদৰ হাতত, যে তেওঁলোকে ইচ্ছা কৰিলে এই সংবিধান অসম জাতীয় পৰিষদৰ সংবিধান ভংগ কৰিব পৰা নাই? আপোনাৰ কথাটোৰ উত্তৰত ডক্টৰ ভট্টাচাৰ্যই যিখিনি কৈছে তাৰ লগতে অলপ যোগ দিব কৈছোঁ। আপোনালোকে হয়তো ইতিমধ্যে মন কৰিছে যে ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এটা কথা কৈ থকা হৈছে যে যিখন পৰামৰ্শদাতা কমিটি গঠন কৰিছিল, সেই পৰামৰ্শদাতা কমিটিৰ লগত যিসকল ব্যক্তি আছিল আৰু লগতে আৰু নতুন ব্যক্তি সকলোকে লৈ এই দলটোৰ ওপৰত চকু ৰাখিবলৈ এখন স্থায়ী কমিটি হ'ব আৰু সেইখন সংবিধানৰ অন্তৰ্গত হ'ব, যিটো কথা আগতে কেতিয়াও নাছিল। এই দলেই হওক, চৰকাৰেই হওক, দল আৰু চৰকাৰৰ ওপৰত চকু ৰাখিবলৈ, অনবৰতে চকু ৰাখিবলৈ ৰাজহুৱা নামটো কি কৰা যায় কৰোঁ সেইটো নাজানো, কিন্তু এইটো সংবিধানৰ অন্তৰ্গত হ'ব। গতিকে
ইচ্ছা কৰিলেই জাতীয়তাবাদৰ পৰা আঁতৰি যাব পাৰিব তেনেধৰণৰ ব্যৱস্থা নাথাকিব, তেনেধৰণৰ সুযোগেই নাথাকিব, সুযোগ নাথাকিব। আৰু আগতে অগপই প্ৰতাৰণা কৰিছিল, এতিয়া আকৌ কিয় বিশ্বাস। প্ৰথম কথা, দলটোৰ নতুন এটা যে আঞ্চলিক শক্তি লাগে, সেই কথাবোৰ আচলতে ৰাজহুৱা মঞ্চবোৰতে প্ৰথম উঠিছিল। কা বিৰোধী আন্দোলনৰ সময়ত ৰাজহুৱা মঞ্চবোৰতে উঠিছিল। আৰু গোটেই পৃথিৱীতে আচলতে এচাম মানুহে প্ৰতাৰণা কৰে, ৰাজনীতিকে প্ৰতাৰণা কৰে, নতুন এচাম আকৌ ওলাই আহে। আৰু আমি খুবেই আশাবাদী যে অসমত নতুন যুৱক যুৱতী বহুত ওলাই আহিছে, প্ৰতিভাৱান। ছাৰ যদি অগপৰ আগৰ মই এটা বাক্য সম্পূৰ্ণ কৰিলোঁ। মই যেতিয়া আৰম্ভ কৰিছিলোঁ আগতে 85ৰ সেইখিনি সময়ত ভট্টৰ লগত মই আছিলোঁ, সেইখিনি সময়ত আমি যিবোৰ সাংবাদিক পাইছিলোঁ চবৰে আমাৰ নিচিনা চুলি তুলি পকা আছিলে। এতিয়া চব যুৱক যুৱতী, গতিকে ডাঙৰ পৰিৱৰ্তন এটা আহি আছে। আৰু এই পৰিৱৰ্তনৰ কথাটো যদি আমি অনুধাৱন কৰিব নোৱাৰোঁ, যি দলে অনুধাৱন কৰিব নোৱাৰে, মই ভাবোঁ সেই দলটো বিপদৰ সন্মুখীন হ'ব। ছাৰ, আগৰ ৰাজনৈতিক দল বিশেষকৈ অগপৰ পৰাও যদি কোনোবাই গুচি আহিব বিচাৰে এইটো দললৈ, আদৰি ল'ব পৰা তেনেকুৱা ব্যৱস্থা আছে? অকল অগপ বুলি নহয়, আমাৰ লগত ইতিমধ্যে বিভিন্ন দলৰ ব্যক্তিয়ে যোগাযোগ কৰিছিল। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে মৰিগাঁও জিলাৰ যিজন মূল মানুহ অগপৰ বীৰেশ্বৰ মেধি, তেওঁ পদত্যাগ কৰি ইতিমধ্যে আমাৰ আহ্বায়ক কমিটিৰ সদস্য হৈছে। আৰু তেখেতক মৰিগাঁও জিলাৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে, মানে গোটেই তাৰে বস্তুৰ দায়িত্ব ল'বৰ কাৰণে কোৱা হৈছে। আৰু বেলেগ দলৰ পৰাও ইতিমধ্যে যোগাযোগ আমালৈ কৰিছে, কিন্তু আমি সতৰ্ক হ'ম। আমি খুবেই সতৰ্ক হ'ম যে কি কাৰণে আহিছে, কিবা নীতি আদৰ্শৰ লগত মতানৈক্য হৈ পেলাই আহিছে নে আন কিবা কাৰণে আছে, আমি সেইটো নিশ্চয় চাব লাগিব। আৰু সেই দায়িত্ববোৰ আমি জিলা পৰ্যায়ৰ তেখেতসকলৰ ওপৰতে দায়িত্বটো দিছোঁ, কিন্তু তাৰ ওপৰত গোটেই সমন্বয়টো ৰাখিব জৰুৰী। KMSSৰ সন্দৰ্ভত কি ক'ব বিচাৰিব? তাৰ লগত কৃষক মুক্তিৰ সম্পৰ্কত আমাৰ ক'বলগীয়াখিনি একেবাৰে স্পষ্ট। আমি এই আহ্বায়ক কমিটিখন গঠন হৈছে পৰামৰ্শদাতা কমিটিৰ ৰাজনৈতিক প্ৰস্তাৱৰ আধাৰত। ৰাজনৈতিক প্ৰস্তাৱটোত কোৱা আছিলে যে এটা আঞ্চলিক দল হ'ব লাগে, আৰু আঞ্চলিক দলটোৰ কাম কাজ আগবঢ়াই নিবৰ কাৰণে এখন আহ্বায়ক কমিটি গঠন কৰিব লাগে, সেইটো প্ৰস্তাৱটোতে আছে। আৰু প্ৰস্তাৱটোত এইটোও দুটা বাক্য কোৱা আছে যে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ কথা কোৱা আছে, ৰাজনৈতিক প্ৰস্তাৱটোতে আছে। আৰু কিন্তু কৈছে যে দলটোৱে কাৰ লগত আলোচনা কৰিব সেই বাটটো মুকলি ৰাখিব লাগিব। আমাৰ দৃষ্টিভংগী আছু আৰু AJYCP এই দলটোত বিশেষকৈ কেনেকুৱা ধৰণৰ থাকিব, ভূমিকা কেনেকুৱা হ'ব আছু আৰু AJYCP? আছু আৰু AJYCP তেওঁলোকৰ উদ্যোগতে গোটেই যেনেকৈ 85 চনত হৈছিল কি, 85 চনত এখন 9জনীয়া কমিটি হৈছিল। প্ৰথমে এখন অভিৱৰ্তন হৈছিল, অভিৱৰ্তনখনত এখন 9জনীয়া কমিটি হৈছিল। সেই 9জনীয়া কমিটিখনে গোলাঘাটত ৰাজনৈতিক অভিৱৰ্তন পাতিছিল আৰু গোলাঘাটত দলটোৰ জন্ম হৈছিল। এতিয়া প্ৰথম অধিৱেশনখন পাতিব নোৱাৰিলে ক'ভিডৰ কাৰণে, সেইকাৰণে পৰামৰ্শদাতা কমিটি কৰিলে। এতিয়া পৰামৰ্শদাতা কমিটিৰ আধাৰত এইখন আহ্বায়ক কমিটি কৰিছে। গতিকে আমাৰ দায়িত্ব হ'ল দলটো কৰি দিয়ালৈকে দলটোৰ নীতি কি হ'ব, দলটোৱে অন্যান্য দলৰ লগত কি সম্পৰ্ক গঢ়ি তুলিব, সেইটো দলটোৱে ঠিক কৰিব লাগিব, সেইটো আমাৰ এখতিয়াৰৰ ভিতৰত নপৰে। আৰু আছু আৰু যুৱ ছাত্ৰ পৰিষদে স্বাভাৱিকতে চকু ৰাখিবই লাগিব। নহয়, এতিয়া যদি এনেকুৱা কথাত কৈছোঁ, কোনোবা এখন জিলাত মানুহে নিবিচৰা কোনোবা এজন ব্যক্তি আহি সোমাল, সেইটোতো আমাৰ দৃষ্টিলৈ আনিবই যে তাত এজন অবাঞ্ছনীয় মানুহ ব্যক্তি সোমাইছে, গতিকে সেইটো চকু ৰাখিবই লাগিব। ছাৰ, অসম জাতীয় পৰিষদত লুৰিণজ্যোতি গগৈ, দীপাংকৰ নাথ, ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া জইন কৰিব নেকি, এনেকুৱা স্পষ্ট কিবা নাজানো, একেবাৰে নাজানো। কিয়? কাৰণ তেওঁলোকে যিটো কথা কৈ আছে তাৰ পৰা আমি ফালৰি কাটি যাব নোৱাৰোঁ। তেওঁলোকে কৈ আছে যে অধিৱেশনে যি সিদ্ধান্ত দিব আমি সেইমতে কাম কৰিম, গতিকে সেইটো পাৰ হৈ পেলাই আমি কিবা এটা ক'ব নোৱাৰোঁ।
অৰুণজ্যোতি গগৈ আপোনালোকৰ লগত তেখেতসকলে কথা পাতিছে নিশ্চয়। আমি চবৰ লগত কথা পাতি আছোঁ, দলত সকলোৰে লগত কথা পাতি আছোঁ। দলত জইন কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে নিশ্চয়। আমি সেইটো কথা নহ'ব, কাৰণ তেওঁলোকে যিটো কথা কৈ আছে যে আমাৰ অভিৱৰ্তনে ঠিক কৰিব, এখন বিশাল অভিৱৰ্তন হ'ব, গতিকে সেইটোৰ কথা আমি ইয়াত দুজনে কোৱাটো অকণো সমস্যা নহ'ব। ভাল নেদেখিব, ভাল আছুৰ ফালৰ পৰাতো নেতৃত্ব দিবলৈ ওলাই আহিব নিশ্চয়। আহিব লাগিব, কোনোবা নিশ্চয় দুজনটো আহিলে, ৰাজু ফুকন আহিলে, চিত্তৰঞ্জন বসুমতাৰী আহিলে, দুজন আহিলে, আৰু কোনোবা আহিব যদি মই এই মুহূৰ্তলৈকে নাজানো। আমি কেৱল জানো যে দুজন ওলাই আহিব, দুজন ওলাই আহিছে, তেওঁলোকে সংগঠনৰ প্ৰচুৰ অভিজ্ঞতা আছে, সেইকাৰণে তেওঁলোকে 3খন জিলাৰ দায়িত্বত আছে, 3খন 6খন জিলাৰ দায়িত্বত আছে। আজি এইখিনি কথাতে থাকক। আজি আমাৰ উদ্দেশ্য আছিল যে আমি দল এটা গঠন কৰিছোঁ, আৰু দলটোৰ নামটো আপোনালোকক জনাম। অসম জাতীয় পৰিষদ এতিয়া গঠন হ'ল। অসম জাতীয় পৰিষদ আমি কৈছোঁ যে ঘৰে ঘৰে অসম জাতীয় পৰিষদ হ'ব। ইয়াৰ সাংগঠনিক কাম এটা পূৰ্ণমাত্ৰাই আৰম্ভ হ'ব আজিৰ পৰা। ইতিমধ্যে আমি জিলা পৰ্যায়ৰ আহ্বায়কসকলক দায়িত্ব দিছোঁ বহুত জিলাৰ, আৰু সেইবাবে আজিৰ পৰা পূৰ্ণগতিত দলৰ সাংগঠনিক কাম কাজ আৰম্ভ হ'ব। অক্টোবৰ মাহৰ ভিতৰত বুথ পৰ্যায়লৈকে সকলো আহ্বায়ক সমিতি হওক এনেকুৱা হ'ব, আৰু নৱেম্বৰৰ প্ৰথম ভাগতে পূৰ্ণাংগ ৰাজনৈতিক অভিৱৰ্তন হৈ দলটো পূৰ্ণাংগ অভিৱৰ্তন হ'ব। আজি আমি আপোনালোকক জনাবলগীয়া কথা ইমানখিনিয়ে, আৰু আজি আমাৰ এই ইভেণ্টখন আমি ইমানতে সামৰিছোঁ। ছাৰ এটা ছাৰ তেওঁলোকে লিংক কৰিলেই ছাৰ মাইকটো দিব। চকুটো ৰাখিবই লাগিব, ৰাজহুৱা সংগঠন হিচাপে চকু কিয় নাৰাখিব? ছাৰ, অসম জাতীয় পৰিষদ নামটো আজি উল্লেখ কৰাৰ সন্দৰ্ভত আপোনালোকে এটা কথা চলি আছে যে জ্যোতিষীৰ লগত কিবা আলোচনা হৈছিলে নেকি, এটা শুভ মুহূৰ্ত বুলি? ময়ো বিশ্বাস নকৰোঁ, ডক্টৰ ভট্টাচাৰ্যই বিশ্বাস নকৰে। ধন্যবাদ।